এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ চেপ্টাৰ 4, 6, 7 আৰু 8 এই চাৰিটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে হাফ ইয়াৰলি এক্সামত 100% চিউৰ কমন পাবা। তোমালোক এক্সাম দিয়ে হি কবা কমন পৰিছে না নাই। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক চাবা উদাহৰণ 2 1 আৰু 4 এই দুটা মোস্ট ইম্পৰ্টেণ্ট। উদাহৰণ 2 পৰা এমসিকিউ কুৱেশ্যন হ'ব। মই তোমালোকক কৈ দিওঁ কেনেকুৱা টাইপ এমসিকিউ কুৱেশ্যন হ'ব। এনেকৈ হ'ব তলৰ কোনটো দ্বিঘাত সমীকৰণ হয়। এনেকৈ কুৱেশ্যন দিব, তোমালোক ভালকৈ বুজি যাবা কোনবিলাক দ্বিঘাত সমীকৰণ হয় আৰু কোনবিলাক দ্বিঘাত সমীকৰণ নহয়। উদাহৰণ 2 1 আৰু 4 এই দুটা মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা অনুশীলনী 4.1ৰ 1 নং কুৱেশ্যনৰ 1 2 6 7 আৰু 8 এই পাঁচটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এমসিকিউ টাইপ কুৱেশ্যন আহিব। মই লিখিয়া থৈ দিছোঁ। এনেকৈ কুৱেশ্যন দিব তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বা এনেকৈ কুৱেশ্যন দিব তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়। বুজি পালা? বহুত ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন 100% চিউৰ আহিবই হাফ ইয়াৰলি এক্সামত। তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বা এনেকৈ কুৱেশ্যন দিব তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়। এইটো কুৱেশ্যন 100% চিউৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। নেক্সট 2 নং কুৱেশ্যনৰ 1 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট। নেক্সট 2 আৰু 4 এই দুটা মোস্ট ইম্পৰ্টেণ্ট। নেক্সট 4 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক চাবা উদাহৰণ 5 মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা অনুশীলনী 4.2 ইয়াৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ 3 4 8 আৰু 9 এই চাৰিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা 3 4 5 এই তিনিটাৰ পৰা এটা 100% চিউৰ হাফ ইয়াৰলি এক্সামত আহিব। নেক্সট 7 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক চাবা উদাহৰণ 8 মোস্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক চাবা উদাহৰণ 10ৰ 1 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা উদাহৰণ 11ৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেণ্ট। নেক্সট উদাহৰণ 12 মোস্ট ইম্পৰ্টেণ্ট। এতিয়া আমি চাম অনুশীলনী 4.3 ইয়াৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। অনুশীলনী 4.3 পৰা তোমালোক চাবা 1 নং কুৱেশ্যনৰ 3 4 আৰু 6 এইকেইটা মোস্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা 3 নং কুৱেশ্যনৰ 1 4 5 এই তিনিটা মোস্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা 5 আৰু 7 এই দুটাৰ পৰা এটা 100% চিউৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। নহ'লে মোক কমেণ্ট কৰি ক'বা 5 আৰু 7 এই দুটাৰ পৰা এটা 100% চিউৰ আহিব। নেক্সট 8 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক চাবা অনুশীলনী 4.4 ইয়াৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ 1 2 5 আৰু 7 এই চাৰিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট। 5 নং চেপ্টাৰটো হাফ ইয়াৰলি এক্সামত নাহে। এতিয়া আমি চাম 6 নং চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। ত্ৰিভুজ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এতিয়া আমি চাম। প্ৰথমতে তোমালোক চাবা অনুশীলনী 6.1 ইয়াৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ 1 2 3 4 এই চাৰিটা ভালকৈ চাবা। ইয়াৰ পৰা এমসিকিউ কুৱেশ্যন দিব। নেক্সট তোমালোক চাবা উপপাদ্য 6.1 মোস্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক চাবা উপপাদ্য 6.2 মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট উদাহৰণ 3 মোস্ট ইম্পৰ্টেণ্ট। এতিয়া আমি চাম অনুশীলনী 6.2 ইয়াৰ পৰা চাবা তোমালোক
1 নং কুৱেশ্যনৰ 1 আৰু 2 এই দুটা ভালকৈ চাবা ইয়াৰ পৰা MCQ কুৱেশ্যন দিব নেক্সট তোমালোক চাবা 4 আৰু 5 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট 9 আৰু 10 তোমালোক চাবা 9 আৰু 10 এই দুটাৰ পৰা এটা 100% শিওৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব নেক্সট চাবা উপপাদ্য 6.3 মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট উপপাদ্য 6.4 মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত চাবা তোমালোক উপপাদ্য 6.5 মোস্ট ইম্পৰ্টেন্ট তোমালোক চাবা উপপাদ্য 6.1 2 3 4 5 এই পাঁচটাৰ পৰা এটা তোমালোকৰ হাফ ইয়াৰলি এক্সামত 100% শিওৰ আহিব আৰু তোমালোকৰ যেটো মেট্ৰিক এক্সাম হ'ব সেই মেট্ৰিকটো 6.1 ৰ পৰা 6.5 এই পাঁচটা উপপাদ্যৰ ভিতৰত 100% শিওৰ এটা আহিব নহলে মোক কমেন্ট কৰি কবা হাফ ইয়াৰলি এক্সামত আহিব মেট্ৰিকটো আহিব উদাহৰণ 7 মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক উদাহৰণ 10 মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা 4 5 6 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট 4 5 6 এই তিনিটাৰ পৰা 100% শিওৰ এটা কমন পাবা তোমালোকৰ হাফ ইয়াৰলি এক্সামত 8 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 13 14 আৰু 16 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট 100% শিওৰ 13 14 আৰু 16 এই তিনিটাৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামত কমন পাবা এতিয়া আমি চাম স্থানাংক জ্যামিতি এই চ্যাপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে স্থানাংক জ্যামিতিৰ পৰা চাবা তোমালোক উদাহৰণ 3 মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক উদাহৰণ 5 আৰু উদাহৰণ 6 মোস্ট ইম্পৰ্টেন্ট উদাহৰণ 5 আৰু উদাহৰণ 6 এই দুটাৰ পৰা এটা 100% শিওৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব নেক্সট অনুশীলনী 7.1 ৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ 3 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট 3 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 7 8 আৰু 10 এই তিনিটাৰ পৰা এটা 100% শিওৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত কমন পাবা নেক্সট তোমালোক চাবা 11 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 8 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট উদাহৰণ 9 মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক উদাহৰণ 12 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা 4 6 আৰু 7 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম অষ্টম অধ্যায় মানে ত্ৰিকোণমিতিৰ পৰিচয় এই চ্যাপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক চাবা উদাহৰণ 4 মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা অনুশীলনী 8.1 ইয়াৰ পৰা চাবা তোমালোক 3 আৰু 4 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 6 8 10 আৰু 12 এইকেইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা উদাহৰণ 7 আৰু উদাহৰণ 8 এই দুটা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা উদাহৰণ 9 মোস্ট ইম্পৰ্টেন্ট অনুশীলনী 8.2 ৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ 2 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেন্ট 2 নং কুৱেশ্যনৰ 1 2 3 এই তিনিটা ভালকৈ চাবা নেক্সট 4 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট 3 নং কুৱেশ্যনৰ 1 2 এই দুটাৰ পৰা এটা 100% শিওৰ আহিব নেক্সট 5 নং আৰু 6 নং এই দুটা মোস্ট ইম্পৰ্টেন্ট মানে মই তোমালোকক যিকেইটা কুৱেশ্যন দেখুৱাই আছো সেইকেইটা কুৱেশ্যন পঢ়ি গলে হৈ যাব 2 নং কুৱেশ্যনৰ 1 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 3 4 5 তাৰ পিছত 8 নং কুৱেশ্যনৰ 3 4 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক হাফ ইয়াৰলি এক্সামত
কি পঢ়িবা মই যিকেইটা দেখুৱাই আছোঁ সেইকেইটা পঢ়ি যাবা 100% কমন পাই যাবা 4 নং কুৱেশ্যনৰ 1 2 3 4 এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট 5 নং কুৱেশ্যনৰ 2 3 6 আৰু 7 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 6 নং কুৱেশ্যনৰ 5 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 7 নং কুৱেশ্যনৰ 5 আৰু 6 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট হৈ গ'ল মই তোমালোকক কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিলোঁ তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ হাফ ইয়াৰলি এক্সাম দি আহি যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ মানে মই যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেই কুৱেশ্যন কেইটাৰ ভিতৰৰ পৰা যিকোনো কুৱেশ্যন এটা যদি নোৱাৰা সলিউশ্যন কৰিব নোৱাৰা মোক কমেণ্ট কৰিবা মই তোমালোকক সেই কুৱেশ্যনটো সলিউশ্যন কৰি ভিডিও এটা বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম তোমালোকে মোক কমেণ্ট কৰি ক'ব লাগিব আৰু তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ কোনটো সাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিও লাগে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিও